Hello aspirants, welcome back to the channel. So aspirants, নতুনকে ফুল আপডেট আহিছে বিটিআৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ফুল ডিটেইলছটো আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যনছ কিমান লাগিব লগতে ফিজবিলাক কিমানকৈ ল'ব চ' চব ডিটেইলছটো এতিয়া ফুল আহিছে চ' আপোনালোকে চাবলৈ পাৰিব চ' ভেৰি এক্সাইটমেণ্ট নটিফিকেশ্যন ফ্ৰম দ্য চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু যিমানখিনি মোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে চ' এইটো নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব ফাৰ্ষ্টত অফলাইন আহিছিল অফলাইন নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব 20 মাৰ্চ 2025 ইয়াতে ৰিলিজ কৰি দিয়া হৈছিল নটিফিকেশ্যনটো কিন্তু অনলাইন মতে যদি আপোনালোকে চাই অনলাইনটো আজি ৰিলিজ কৰি দিছে এইটো নটিফিকেশ্যনটো অনলাইনত লগতে এইটো যে 420 ভেকেঞ্চিছ আছে BCDC আণ্ডাৰত PNRD ডিপাৰ্টমেণ্টত অ'কে এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব বুলি ক'লে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে জানিবলৈ পাৰিব 24 মাৰ্চ মানে কালিৰ পৰাই আপোনালোকৰ যে ৰেজিষ্ট্ৰেশ্যন এইটো ষ্টাৰ্ট হৈ যাব অ'কে লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আগৰ দুটা নটিফিকেশ্যন আহিছে অলৰেডি কিন্তু আগৰ দুটা নটিফিকেশ্যনত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে এইটো কোৱা নাছিলে হায়াৰ ছেকেণ্ডাৰী পাছ বিলও ভাবি আছিল যে ময়ো এপ্লাই কৰিব পাৰিম কিন্তু মই অলৰেডি হিণ্ট কৰি থৈছিলোঁ আগৰ ভিডিঅ'ত যে এইটো থাৰ্ড গ্ৰেডৰ পষ্ট হয় থাৰ্ড গ্ৰেডৰ পষ্টত গ্ৰেজুৱেশ্যন মেণ্ডেটৰী থাকে অ'কে বহুত থাৰ্ড গ্ৰেড জবতে মানে গ্ৰেজুৱেশ্যন লগা হয় চ' ইয়াতে আপোনালোকে চাবলৈ পাৰিব ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো গ্ৰেজুৱেশ্যন ইয়াতে বিচাৰিছে অ'কে গ্ৰেজুৱেশ্যন বিচাৰিছে লগতে ডিপ্ল'মা চাৰ্টিফিকেটো 6 মান্থৰটো নহ'ব দেই অ'কে আপোনালোকৰ তাত 1 ইয়াৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰত লগতে যদি আমি এজ লিমিটটো কম আপোনালোকে চাবলৈ পাৰিব 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব লগতে যে গভৰ্ণমেণ্ট নৰ্মছ SC ST OBC এক্স ছাৰ্ভিচমেন চ' তেওঁলোকৰ কাৰণে এটা এজ ৰিলেক্সেশ্যন থাকে অ'কে গভৰ্ণমেণ্ট নৰ্মছ মতে এপ্লিকেশ্যন ফিজটো মই অলৰেডি কৰি দিছিলোঁ সেইদিনা অ'কে মই এপ্লিকেশ্যনটো অলৰেডি কৰি থৈছিলোঁ আৰু আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে অনলাইন যেতিয়া ল'ব এইটো টাইমত 350 ল'ব বুলি মই আগৰ ভিডিঅ'ত কৈছিলোঁ আৰু দুদিন আগত মই কৈছিলোঁ 250কে ল'ব বুলি অনলাইন মই কৈছিলোঁ আৰু এইটো কথাটো মানে সঁচাকৈ হৈছে অ'কে 250 আহিছে মানে এতিয়া বৰ্তমান আমাৰ ST2ৱে মই কৈছিলোঁ তো চ' ফাৰ্ষ্টত আপোনালোকে চাই ল'ব যে ৰেজিষ্ট্ৰেশ্যন ফিজটো 200 ৰাখিব তেওঁলোকে লগতে আপোনালোকে কি ফিজ দিব লাগিব এডিশ্যনেল ইয়াতে এডিশ্যনেল ফিজ আছে এডিশ্যনেল কনভেনিয়েন্স প্লেটফৰ্ম ফিজ বুলি ইয়াতে দিছে মানে 50 ৰুপিজ চ' 250 ৰুপিজ তেওঁলোকে ল'ব এতিয়া লগতে আৰু যোনে জেনেৰেল MOBC OBC তেওঁলোকৰ কাৰণে ইয়াতে 350কে দিব লাগিব অ'কে চ' এইটো বহুত হাই এটা ৰেজিষ্ট্ৰেশ্যন ফি হ'ব দেই এইটো একদম ভেৰি হাই ৰেজিষ্ট্ৰেশ্যন ফি মিনিমাম ফি 100 হ'ব লাগে অ'কে 100ৰ পৰা বাঢ়ি মানে বহুত হাই ফিজ তেওঁলোকে এতিয়া লৈ আছে হা চ' ইয়াৰ পিছত হাউ টু এপ্লাইটোতো আপোনালোকে নিজে জানিব এইটো এতিয়া অনলাইন মোডত হ'ব অ'কে অনলাইন মোডত হ'ব অফলাইন নহ'ব মই অফলাইন হ'লেতো আৰু বাঢ়িলে হয় কিজান আমাৰ কিবাটো কিয়নো ফৰ এক্সাম্পল অফলাইন হ'লে কিয় বাঢ়িলে হয় আপোনাৰ অলৰেডি ফিজটো হৈছে তেনেকুৱা ইমান আৰু লগতে আপুনি এনভেলপ কিনিব লাগিব জেৰেক্স কৰিব লাগিব ফটো নতুন ওলাব লাগিব চ' তেনেকুৱাত আপোনালোকে 100 মান আপোনালোকৰ যাবই মানে 350 আৰু 450 তেনেকুৱা মানে জালে হয় অ'কে অফলাইন হ'লে চ' এতিয়া মানে ভাল খবৰ এইটো যে অনলাইন হৈছে মানে পইচা এতিয়া কম যাব বেছি হ'লেও অ'কে চ' হাউ টু এপ্লাইত চাই ল'ব গাইজ হাউ টু এপ্লাইৰ কাৰণে আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যন কিবা ৱেবছাইট লিংক দিয়া হৈছে ইয়াতে আপোনালোকে চাবলৈ পাৰিব ইয়াতে ৱেবছাইট লিংক দিয়া হৈছে ইয়াতে আপোনালোকে কালিৰ পৰা ষ্টাৰ্ট হ'ব কালিৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব BTC থাৰ্ড গ্ৰেডৰ কাৰণে অ'কে চ' এটা ডকুমেণ্টেশ্যনটোতো চব লাগিবই গাইছ অ'কে ডকুমেণ্টেশ্যন ইয়াতে চব লাগিবই যিমানখিনি চাৰ্টিফিকেট আছে ইয়াতে আপোনালোকে চাবলৈ পাৰিব অল চাৰ্টিফিকেট মাৰ্কশ্বিট ইন ছাপৰ্ট অফ এডুকেশ্যন কোৱালিফিকেশ্যন এজ প্ৰুফ চাৰ্টিফিকেট লাগিব অ'কে পাৰ্মানেণ্ট BTR ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লাগিব অ'কে যোনে জেনেৰেল কেটাগৰী হয় তেওঁলোকৰ কাৰণে অ'কে আৰু যোনে SC ST OBC MOBC তেওঁলোকে কি দিব লাগিব কাষ্ট চাৰ্টিফিকেট চ' এইটো চালে আমি এতিয়া এটা কথাটো গম পালোঁ যে আউট অফ BTRত যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকে এইটো এপ্লাই কৰিবলৈ নোৱাৰিব অ'কে আউট অফ BTR যিমানখিনি কেণ্ডিডেট আছে এইটো এপ্লাই কৰিবলৈ নোৱাৰিব অনলি BTR কেণ্ডিডেট কেন এপ্লাই দিছ পষ্ট অ'কে চ' এইটো আপোনালোকে ভালকৈ শুনি ল'ব লগতে দ্য কেণ্ডিডেট বিলংগিং টু নিউলি এডেড 60 ভিলেজ অ'কে 60টা ভিলেজ BTRৰ আণ্ডাৰত সোমাই দিয়া হৈছিল আগৰ তাৰিখত যে বিশ্বনাথ শোণিতপুৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা চ' তেওঁলোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব অ'কে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব এইটো
ৰিচেণ্ট পাছপৰ্ট চাইজ আপোনালোকে ওলাই ল'ব লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজ ইয়াতে আৰু 20 KBৰ পৰা 100 KB আপোনালোকে আপলোড কৰিব লাগিব অ'কে আৰু যে চাইজ ছিগনেচাৰ চাইজ ইয়াতে দিয়া হৈছে 10 KB to 50 KB ইয়াতে দিয়া হৈছে অ'কে JPG ফৰ্মেটত লাগিব আদাৰ কণ্ডিশ্যনছ তাতে আছে আদাৰ কণ্ডিশ্যনছ আপোনালোকে এইটো চাই ল'ব অ'কে এইটো ইমান মই মেণ্ডেটৰী বুলি নাভাবোঁ অ'কে চ' এক্সামিনেশ্যন ইণ্টাৰভিউটো আপোনালোকে চাবলৈ পাৰিব এক্সামিনেশ্যনটো কিয় কাৰণে দিছে ইয়াতে আৰু ইণ্টাৰভিউটো কিয় কাৰণে দিছে বুলি ক'লে আমাৰ যে ৰিটেন এক্সামিনেশ্যনটো অনলি 85 মাৰ্কছৰ হ'ব অ'কে কিন্তু বাকী 15 মাৰ্কছটো কি হ'ব আপোনাৰ ইণ্টাৰভিউ হ'ব 15 মাৰ্কছটো অ'কে টোটেল যদি আমি কৰে 100 মাৰ্কছটো আহি যাব লগতে ইয়াতে ছাবজেক্ট ৱাইজ ইয়াতে ডিভাইড কৰা হৈছে এইটো নাম্বাৰছটো অ'কে জেনেৰেল ইংলিছৰ পৰা আহিব আপোনালোকে চাবলৈ পাৰিব জেনেৰেল নলেজ থাকিব লগতে বিটিআৰৰ হিষ্ট্ৰী অসমৰ হিষ্ট্ৰী তাতে থাকিব লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড আৰু এৰিথমেটিক এইটো থাকিব অ'কে চ' এইটোতো চব এক্সামতে থাকে চ' এইটোৱে আহিছিল ফুল নটিফিকেশ্যন অ'কে বিটিআৰ গভৰ্ণমেণ্টৰ পৰা চ' আপোনালোকে এইটো চাই পিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি দিয়ক আৰু পে'মেণ্টটো আপোনালোকে হাই পাইছে না কম পাইছে এইটোও আপোনালোকে কমেণ্ট কৰি দিয়ক অ'কে মোৰ কাৰণেতো ৰেজিষ্ট্ৰেশ্যন ফি ইজ ভেৰি হাই থেংক ইউ